মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ অনুশীলনী 11C প্ৰশ্ন উত্তৰসমূহ পঢ়িবলৈ ওলাইছো। দশমিক সংখ্যা, সদৃশ দশমিক সংখ্যা। দশমিক সংখ্যা তোমালোকে আগৰ অনুশীলনীত পাই আহিছা। ইয়াত দুটা দশমিক সংখ্যা লৈছো 6.3, 6.43। ইয়াক কোৱা হয় দশমিক সংখ্যা। এই দশমিক সংখ্যাক আমি কেতিয়া সদৃশ দশমিক সংখ্যা বুলি কওঁ? যেতিয়া দশমিকৰ পাছত সমান সংখ্যা থাকিব বা অংক থাকিব। দশমিকৰ পাছত কেইটা অংক আছে? দুটা। ইয়াত দশমিকৰ পাছত এটা অংক আছে। গতিকে দশমিকৰ পাছত যদি সমান সংখ্যক অংক থাকে তেতিয়া আমি কি কওঁ? সদৃশ দশমিক সংখ্যা। সো 6.3 কাৰণ দশমিকৰ পাছত দুটা অংক আছে, দুটা অংক অৰ্থাৎ 0 দিব লাগিব। 0 দি দুটা অংক কৰিব লাগিব। 6.30, 6.43। গতিকে এই সংখ্যা দুটা এতিয়া তোমালোকে কি ক'ব পাৰিবা? সদৃশ দশমিক সংখ্যা। এই সংখ্যা দুটা এনেকৈ লিখা থাকোঁতে দশমিক সংখ্যা, আকৌ এনেকৈ লিখা থাকোঁতে আমি ক'ব পাৰিম সদৃশ দশমিক সংখ্যা। ঠিক একেধৰণে 0.253, 0.01 ইয়াক সদৃশ দশমিক সংখ্যা লিখিলে হ'ব। ইয়াত চোৱা দশমিকৰ পাছত কেইটা অংক আছে? তিনিটা অংক আছে। গতিকে 0.253 লিখিলা। ইয়াত 0 দশমিকৰ পাছত কেইটা অংক আছে? দুটা। গতিকে ইয়াত কেইটা অংক কৰিব লাগিব, বনাব লাগিব? তিনিটা। এটা দুটা হ'ল। 3 নম্বৰ অংকটোৰ কাৰণে কি দিবা? 0 দিবা। 0.010। গতিকে এই দশমিক সংখ্যা দুটা তোমালোকে কি ক'ব পাৰিবা এতিয়া? সদৃশ দশমিক সংখ্যা। 21.5 আৰু ইয়াত 21.0005 আছে। গতিকে দশমিকৰ পাছত এটা, দুটা, তিনিটা, চাৰিটা। গতিকে প্ৰথম যিটো দশমিক সংখ্যা দিয়া আছে, এটা, দুটা, তিনিটা, চাৰিটা। 21 এটা, দুটা, তিনিটা, চাৰিটা। গতিকে এই দশমিক সংখ্যা দুটাক আমি কি ক'ব পাৰিম? সদৃশ দশমিক সংখ্যা। দুটা দশমিক সংখ্যাৰ তুলনা। দুটা দশমিক সংখ্যাৰ তুলনা অৰ্থাৎ কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ কৰিম তাৰ কাৰণে এটা উদাহৰণ। 6.3 আৰু 6.43 এই দুটা সংখ্যা কোনটো ডাঙৰ হ'ব বা কোনটো সৰু হ'ব আমি কেনেকৈ নিৰ্ণয় কৰিম? তাৰ কাৰণে চোৱা 6 পূৰ্ণ ভাগ বা অংশ ফালে কিমান আছে? 6। ইয়াতো 6 আছে। গতিকে এই সংখ্যাটো সেম আছে দুইটাতে। তাৰপিছত চোৱা দশমাংকৰ ঘৰত কিমান আছে? 3। 10th প্লেচ দশমাংকৰ ঘৰত 4 আছে। গতিকে 4 ইজ গ্ৰেটাৰ দেন 3। 4 অৰ্থাৎ এই দশমিক সংখ্যাটো 6.3তকৈ ডাঙৰ। কিয় ডাঙৰ বুলি কৈছোঁ? যে দশমিকৰ পাছত অৰ্থাৎ দশমাংকৰ ঘৰৰ অংকটো প্ৰথম দশমিক সংখ্যাত থকা দশমাংকৰ ঘৰৰ অংকটোতকৈ বা সংখ্যাটোতকৈ ডাঙৰ। সো 6.3 ইজ স্মলাৰ দেন 6.43 হ'ব। ঠিক আকৌ এটা উদাহৰণ লৈ লৈছোঁ। ধৰা 72.430 আৰু এটা 72.431। ইয়াত চোৱা পূৰ্ণ অংশৰ ফালে 7 মিলি আছে। 7 দশমাংক ঘৰত 4 শতাংশ ঘৰত 3 মিলি আছে আৰু সহস্ৰাংশ ঘৰত ইয়াত 0 আছে, ইয়াত 1 আছে। গতিকে সহস্ৰাংশ ঘৰৰ অংক দুটা তুলনা কৰিবা। তুলনা কৰিলে প্ৰথম দশমিক সংখ্যাটো সৰু, যিহেতু 0 ইজ স্মলাৰ দেন 1। সো 72.430 ইজ স্মলাৰ দেন 72.431। এইটো আনচাৰ হ'ব। এনেধৰণে আমি যিবিলাক ডাঙৰ সৰু অৰ্থাৎ সংখ্যাৰ তুলনা কৰিব দিয়ে বা ঊৰ্ধ্বকৰ্ম অৰ্ধকৰ্মত যদি সজাবলৈ দিয়ে তেনেধৰণে সংখ্যাকেইটা তুলনা কৰি আনচাৰকেইটা বহুৱাওঁ। 1. প্ৰতিজোড় সংখ্যাৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা? 0.849, 0.819 এই দুটা সংখ্যা কোনটো ডাঙৰ নিৰ্ণয় কৰিব লাগে? তো চোৱা
শূন্য পূৰ্ণ অংশ শূন্য আছে আৰু দশমিক অংশত প্ৰথম দশমাংকৰ ঘৰৰ সেম 88 আছে তাৰ পিছত দশমাংক শতাংশৰ ঘৰত ইয়াত 4 আছে ইয়াত 1 আছে অৰ্থাৎ 4 is greater than 1 অৰ্থাৎ প্ৰথম দশমিক সংখ্যাটো ডাঙৰ হ'ব 0.819 তকৈ question 2 3.614 3.616 ইয়াতো সোৱা 3 সেম আছে 6 সেম আছে 1 সেম আছে আৰু সহস্ৰাংশ ঘৰত দশমাংক শতাংশ সহস্ৰাংশৰ ঘৰত ইয়াত 4 আছে ইয়াত 6 আছে গতিকে 4 টো সৰু 6 তকৈ গতিকে প্ৰথম যেটো সংখ্যা দিয়া আছে এটো সৰু 3.614 is smaller than 3.616 কোনটো ডাঙৰ এটো ডাঙৰ 3.616 এই সংখ্যাটো ডাঙৰ কিয় ডাঙৰ 4 তকৈ 6 ডাঙৰ সহস্ৰাংশ ঘৰত থকা সংখ্যাটো বা অংকটো question number 3 120.5 120.05 120 সেম আছে দশমাংক ঘৰত ইয়াত 5 আছে ইয়াত 0 আছে 5 is greater than 0 5 শূন্যতকৈ ডাঙৰ গতিকে 5 ডাঙৰ গতিকে দশমিক সংখ্যাটো ডাঙৰ হ'ব 120.05 তকৈ 2 নম্বৰ সত্য অসত্য লিখা 142.5 42.50 42.5 42.50 বাওঁফালে পূৰ্ণ সংখ্যা 42 মিলি আছে সোঁফালে 50 আৰু ইয়াত যদি আমি সদৃশ সিমিলাৰ ডেসিমেল নাম্বাৰ লৈ যাওঁ তেতিয়া হলে ইয়াক কি লিখিব লাগিব 50 মান একে হ'ব 42.50 আৰু ইফালে 42.50 সদৃশ দশমিক সংখ্যা লৈ নিলে 50 কাৰণ দশমিকৰ পিছত দুটা অংক ইফালে দশমিকৰ পিছত দুটা অংক গতিকে দশমাংকত 55 আছে শতাংশত 00 গতিকে সমান হয় ই কি হ'ব সত্য 361.05 361.005 তকৈ সৰু প্ৰথম এইটো চোৱা এই তিনিটা মিলি আছে তাৰ পিছত ইয়াক সৰু বুলি কোৱা হৈছে প্ৰথম 00 অৰ্থাৎ দশমিকৰ পাছৰ সংখ্যাটো 0 আছে অৰ্থাৎ দশমাংক ঘৰত 0 দশমাংক ঘৰত 0 শতাংশৰ ঘৰত 5 আছে আৰু ইয়াত শতাংশৰ ঘৰত 0 আছে তো 0 থকাটো সৰু হ'ব লাগিছিল 5 is greater আৰু ইয়াত স্মলাৰ চিন দিয়া আছে গতিকে 2 নম্বৰটো অসত্য কাৰণ ইফালে 5 আছে আৰু ইফালে 0 আছে তো 5 is greater চিন আহিব লাগিছিল নাই গতিকে অসত্য question number 3 কি দিয়া আছে চোৱা 2.43 is smaller than 24.3 প্ৰথমটো 2 আছে আৰু দ্বিতীয়টো 24 আছে 24 is greater than 2 এই উক্তিটো সত্য নম্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা এসেন্ডিং অৰ্ডাৰত সজাব লাগে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এটা দুটা তিনিটা চাৰিটা দশমিক সংখ্যা দিয়া আছে তাইতকৈ সৰু দশমিক সংখ্যা কোনটো হ'ব 15 157 157 গতিকে আটাইতকৈ সৰু হ'ব পূৰ্ণ সংখ্যা 1.573 এটো আটাইতকৈ সৰু হ'ব 1.573 আটাইতকৈ সৰু হ'ব আৰু পূৰ্ণ সংখ্যা 1 একতকৈ ডাঙৰ কোনটো হ'ব সোৱা 1তকৈ ডাঙৰ 15 গতিকে 15.73
স্মলাৰ দেন কোনটো আহিব চোৱা 15ৰ পিছত আহিব 157 আহিব গতিকে ইয়াৰ পাছৰ ডাঙৰ সংখ্যাটো হ'ব 157 তাৰপিছত 157.3 ঊৰ্ধ্বকৰ্মত সজালে 1ৰ আনসাৰটো হ'ব এইটো কুৱেশ্যন নম্বৰ 3 টু ঊৰ্ধ্বকৰ্মত সজাব লাগে যিহেতু তো ঊৰ্ধ্বকৰ্মত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ গতিকে যি দশমিক সংখ্যা কেইটা দিয়া আছে তাৰে আটাইতকৈ সৰু দশমিক সংখ্যাটো প্ৰথমতে লিখিব লাগিব তো দশমিক গোটেই কেইটা দশমিক সংখ্যাতে পূৰ্ণ অংশ ফালে 0 0 0 0 আছে গতিকে পূৰ্ণ অংশ ফালে 0 আছে যেতিয়া চাব নালাগে এতিয়া দশমিক অংশ ফালে চাওঁ আহা ইয়াত 0 আছে 0 আছে 0 আছে 5 গতিকে 5টো ডাঙৰ এই তিনিটা দশমিক সংখ্যা সৰু হ'ল তে তিনিটা দশমিক সংখ্যাত গতিকে এই তিনিটা দশমিক সংখ্যাত এতিয়া শতাংশৰ কি অংক আছে হেতু চাওঁ আহা ইয়াত শতাংশৰ ঘৰত 0 আছে 0 আছে 5 আছে 0 আছে গতিকে ইয়াত 5 আছে ই ডাঙৰ হ'ল এই দুটা সৰু হ'ল ইয়াৰ দশমাংশ শতাংশ দুইটা ঘৰতে 0 আছে আৰু ইয়াৰো দুটা ঘৰত 0 আছে এতিয়া চাম আমি কি সহস্ৰাংশ ঘৰত কি আছে ইয়াত সহস্ৰাংশ ঘৰত 5 আছে আৰু ইয়াত সহস্ৰাংশ ঘৰত 0 আছে গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ব এইটো আটাইতকৈ সৰু সংখ্যাটো কাৰণ ইয়াৰ সহস্ৰাংশ ঘৰত 5 আছে ইয়াত 0 আছে গতিকে ই ডাঙৰ হয় ই সৰু এই দুটা তুলনা কৰিলে গতিকে প্ৰথম সংখ্যাটো হ'ব 0.0005 প্ৰথম সংখ্যাটো হ'ব 0.0005 তাৰ পাছৰ সংখ্যাটো হ'ব 0.005 0.005 তাৰ পাছৰ সংখ্যাটো হ'ব 05 0.05 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 0.5 এয়া হৈছে 2 নম্বৰৰ আনসাৰ কুৱেশ্যন নম্বৰ 4 অৰ্ধকৰ্মত সজোৱা অৰ্থাৎ ডিসেন্ডিং অৰ্ডাৰত সজাব লাগিব ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব গতিকে আটাইতকৈ ডাঙৰ কোনটো হ'ব ডাঙৰটো প্ৰথমতে লিখিব লাগিব গতিকে ডাঙৰটো হৈছে এই 67 67 67 এই কেইটা পূৰ্ণ সংখ্যা সব 67 ই আছে কি 75 গতিকে ই আটাইতকৈ ডাঙৰ ইয়াক ফাৰ্ষ্টত লিখিবা ফাৰ্ষ্টত তে সেকেন্ডত কোনটো লিখিবা সেকেন্ডত গোটেই কেইটাতে 67 আছে এতিয়া আমি দশমিক অংশ ফালে চাম ইয়াত 5 আছে ইয়াত 4 আছে ইয়াত 5 আছে ইয়াত 5 আছে গতিকে এই কেইটাৰ ভিতৰত ই ডাঙৰ ইয়াক 2 নম্বৰত লিখিবা তাৰপিছত ইয়াতকৈ সৰু কোনটো হ'ব 54 ই 3 নম্বৰত লিখিবা 54 3 নম্বৰত তাৰ পাছত 45 আহিব 45 4 নম্বৰত আৰু 45ৰ পাছত 67.05 এইটো আহিব শেষত আটাইতকৈ সৰু ওৱানৰ আনসাৰ 4 और बी নম্বৰ চোৱা ইয়াত আটাইতকৈ ডাঙৰ কোনটো হ'ব 143 243 234 134 143 গতিকে 100 100 200 200 100 ইয়াত 200 আছে ইয়াত 200 আছে ইয়াত 34 ইয়াত 43 তো আটাইতকৈ ডাঙৰ এটো হ'ব আটাইতকৈ ডাঙৰ 1 নম্বৰ প্ৰথমত বহিব তাৰপিছত 200 থকা আছে ই 2 নম্বৰত বহিব 200ৰ দুটা হেক এতিয়া 100ৰ তিনটা আছে তাৰে 143 143 ইয়াতকৈ ডাঙৰ হয় গতিকে এই দুটাৰ কোনটো 3 নম্বৰত বহিব তাকে চাওঁ হা 143 143 দশমাংশ ঘৰত 6 6 3 3 ইয়াত 0 যদি সদৃশ দশমিক সংখ্যা বনাও আৰু ইয়াত 3 0 হ'ব ইয়াত 3 হ'ব তো এইটো ডাঙৰ হ'ব কাৰণ 3 আছে 0তকৈ 3 ডাঙৰ গতিকে এই সংখ্যাটো দশমিক সংখ্যাটো ডাঙৰ 3 নম্বৰত ই বহিব 4 নম্বৰত ই বহিব আৰু 5 নম্বৰত এটো বহিব প্ৰথম যোনটো আছে হেতু লিখি লওঁ আহা 243
243.63 তো ফাৰ্ষ্টত আহিব আটাইতকৈ ডাঙৰ ইয়াতকৈ অলপ সৰু 234.36 তাৰপিছত 3 নম্বৰত 143.633 তাৰপিছত আহিব 3 পিছত 4 143.63 তাৰপিছত 5 নম্বৰত 134.41 হৈছে 42 আনসাৰ Question number 5 দশমিক বিন্দু ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰা টকালৈ নিব লাগিব 15 পইচা 70 পইচা 675 পইচা টকালৈ নিলে কিমান হ'ব এই আনসাৰ কেইটা লিখিব লাগিব প্ৰথম 15 পইচা পইচা আৰু টকাৰ সম্পৰ্কটো তোমালোকে মনত পেলাবা যে কিমান পইচা হলে 1 টকা হয় তোমালোকে জানা যে 100 পইচা হলে 1 টকা হয় এটো হৈছে টকা আৰু পইচাৰ মাজৰ সম্পৰ্কটো এতিয়া পইচাক টকালৈ নিব গৈছে পইচাক টকালৈ অৰ্থাৎ এটো সৰু একক হয় এটো ডাঙৰ একক হয় সৰু একক এটাক ডাঙৰ এককলৈ নিব কৈছে গতিকে কি কৰিব লাগিব সৰু একক এটাৰ পৰা ডাঙৰ এককলৈ নিলে হৰণ কৰিব লাগিব ডিভাইড কৰিব লাগিব ইয়াত 15 পইচা আছে 15 পইচাক ডিভাইড কৰিব লাগিব 15 পইচাক ডিভাইড কৰিব লাগিব কিহেৰে ডিভাইড কৰিবা ইয়াৰ সম্পৰ্কটো জানা যে 100 পইচাত 1 টকা গতিকে 100 ৰে ডিভাইড কৰিব লাগিব 100 ৰে ডিভাইড তো 15 লিখিলা 100 1ৰ পাছত কেইটা শূন্য আছে দুটা গতিকে দুটাৰ আগত দশমিক দিলে কিহলৈ পৰিৱৰ্তন হ'ব টকালৈ পৰিৱৰ্তন হ'ব 0.15 টকা গতিকে সম্পৰ্কটোৰ পৰা বুজি পালা যে 100 ৰে ডিভাইড কৰি দিলে পইচাত যিমান লিখা আছে গুটেই কেইটাক 100 ৰে ডিভাইড কৰিলে টকালৈ পৰিৱৰ্তন হ'ব গতিকে ইয়াক 15 আছে 100 ৰে ডিভাইড কৰা 100 ডিভাইড কৰাৰ লগে লগে টকালৈ পৰিৱৰ্তন হ'ল ইয়াৰ আনসাৰ হ'ব 0.15 টকা ঠিক দ্বিতীয় প্ৰশ্নটো 100 ৰে ডিভাইড কৰাৰ লগে লগে ই টকালৈ পৰিৱৰ্তন হ'ব আৰু ইয়াৰ আনসাৰটো হ'ব দুটাৰ আগত দশমিক হ'ব 70 টকা 675 ইয়াকো 100 তলত 100 দিয়াৰ লগে লগে ইয়াৰ এককটো হ'ব টকা ইয়াৰ আনসাৰটো হ'ব 6.75 টকা নেক্সট কোৱেশ্চন বি মিটাৰলৈ নিব লাগিব 35 সেন্টিমিটাৰ 7 মিটাৰ 70 সেন্টিমিটাৰ আৰু 305 সেন্টিমিটাৰক মিটাৰলৈ নিব লাগিব গতিকে ইয়াতো তোমালোকে মনত পেলাবা সেন্টিমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক যে কিমান সেন্টিমিটাৰ হলে 1 মিটাৰ হয় তোমালোকে সকলোৱে জানা যে 100 সেন্টিমিটাৰ হলে 1 মিটাৰ হয় গতিকে 100 সেন্টিমিটাৰ = 1 মিটাৰ সৰু একক এটাক ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে গতিকে সৰু একক এটাৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিবলৈ হলে তোমালোকে সকলোৱে জানা সৰুৰ পৰা ডাঙৰলৈ নিলে ডিভাইড কৰিব লগা হয় আৰু ডিভাইড কৰা ইয়াত সংখ্যাটো কি হ'ব যেহেতু 100 সেন্টিমিটাৰত 1 মিটাৰ গতিকে 100 ৰে ডিভাইড কৰিব লাগিব 35 দিয়া আছে 35 সেন্টিমিটাৰক 100 ৰে ডিভাইড কৰাৰ লগে লগে ই মিটাৰ এককলৈ পৰিৱৰ্তন হয় আৰু ইয়াক দশমিকত প্ৰকাশ কৰিলে 0.35 মিটাৰ হ'ব নেক্সট কোৱেশ্চন 7 মিটাৰ 70 সেন্টিমিটাৰ 7 মিটাৰটো লিখি ললা প্লাস 70 সেন্টিমিটাৰ 70 সেন্টিমিটাৰক ডিভাইড কৰিলা 100 ৰে ই মিটাৰ এককলৈ পৰিৱৰ্তন হ'ল 7 মিটাৰ লিখিলা প্লাস ই 100 ৰে ডিভাইড কৰিলে কিমান পাবা 0.70 মিটাৰ এতিয়া এই দুটা প্লাস কৰি দিবা 7 আৰু 0.70 তো কিমান পাবা 7.70 মিটাৰ ঠিক একে ধৰণে কোৱেশ্চন নম্বৰ 3 305 সেন্টিমিটাৰক মিটাৰলৈ নিবলৈ হলে সেম একে পদ্ধতি 100 ৰে ডিভাইড কৰিলে মিটাৰলৈ পৰিৱৰ্তন হ'ব
100 ডিভাইড কৰিলে নিউমেৰেটৰ ওপৰত 305 একৰ পিছত দুটা দশমিক 1 2 টা অংকৰ আগত দশমিক দিলে একৰ পাছত দুটা শূন্য গতিকে দুটা অংকৰ আগত দশমিক দিবা 3.05 এটো হৈছে 3 আনসাৰ সি কিলোমিটাৰলৈ নিয়া 5 মিটাৰক কিলোমিটাৰলৈ নিব লাগে ঠিক একেধৰণে 500 7005 কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে তো তোমালোকে সকলোৱে জানা যে কিলোমিটাৰ আৰু মিটাৰৰ যেটো সম্পৰ্ক যে 1 কিলোমিটাৰ হ'বলৈ কিমান মিটাৰ লাগে তোমালোকে সকলোৱে জানা যে 1000 মিটাৰ হলে কিমান হয় 1 কিলোমিটাৰ হয় এটো হৈছে কিলোমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক আৰু যেহেতু তোমালোকক কিলোমিটাৰলৈ অৰ্থাৎ মিটাৰত আছে কিলোমিটাৰলৈ নিব কৈছে অৰ্থাৎ সৰু একক এটা ডাঙৰ এককলৈ নিব কৈছে গতিকে কিহেৰে হৰণ কৰিব লাগিব 1000 যেটো সংখ্যা দিছে 5 মিটাৰ দিছে 5 ক 1000 ৰে হৰণ কৰিব লাগিব তো আহা হৰণ কৰো 5 ক 1000 ৰে হৰণ কৰিলে এককটো চেঞ্জ হৈ যাব কিলোমিটাৰ লগে লগে কিলোমিটাৰ লিখিব লাগিব তে 5 লিখিলা এটা দশমিক একৰ পাছত তিনিটা শূন্য আছে গতিকে এটা অংক দুটা অংক তিনিটা অংক পিছত দশমিক দিবা কিলোমিটাৰ নেক্সট কোৱেশ্চন 500 মিটাৰ কিলোমিটাৰলৈ সৰু এককৰ পৰা ডাঙৰ এককলৈ নিব লাগে সম্পৰ্কটো 1000 মিটাৰত 1 কিলোমিটাৰ গতিকে ইয়াক লিখিলে এনেকুৱা হ'ব 500/1000 ইয়াক দশমিকত 1 2 3টা শূন্য আছে তিনটাৰ আগত দশমিক 0.5 কিলোমিটাৰ লিখিব পাৰা বা 00 দিলেও একে মানটো একে বুজাব তো হৈ গ'ল তাৰপিছত 3 নম্বৰ 7500 100 ৰে ডিভাইড কৰাৰ লগে লগে কিলোমিটাৰ হ'ব আৰু একৰ পাছত যেহেতু তিনিটা শূন্য আছে গতিকে এটা দুটা তিনটা অংকৰ আগত দশমিক হ'ব কিলোমিটাৰ ইয়া আছে আনসাৰ ঠিক একে ধৰণে ডি নম্বৰ কিলোগ্ৰাম লৈ গ্ৰাম সৰু একক ডাঙৰ এককলৈ নিবলৈ কোৱা হৈছে ঠিক তেনেধৰণে ডি কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগে 15 গ্ৰাম গ্ৰাম আৰু কিলোগ্ৰামৰ সম্পৰ্কটো তোমালোকৰ মনত আছে 1000 গ্ৰামত 1 কিলোগ্ৰাম ঠিক ইয়াতো 1000 গ্ৰামত যেতিয়া 1 কিলোগ্ৰাম তে 1000 ৰে হৰণ ডিভাইড কৰি দিলে ই কিলোগ্ৰামলৈ হলনি হ'ব এককটো তো 15 লিখিলা এটা দুটা তিনটা শূন্য আছে এটা দুটা তিনটা অংকৰ পাছত তিনিটা অংকৰ আগত দশমিক বহিব তিনিটা অংকৰ আগত দশমিক বহিব একৰ পাছত তিনিটা শূন্য আছে গতিকে তিনিটা অংকৰ আগত দশমিক বহিব নেক্সট 550 গ্ৰাম 550 কু 1000 ৰে ডিভাইড কৰিবা ডিভাইড কৰিলে কিলোগ্ৰাম এককলৈ পৰিৱৰ্তন হ'ব আৰু একৰ পাছত যেহেতু তিনিটা শূন্য আছে গতিকে এটা অংক দুটা অংক তিনিটা অংকৰ পাছ তিনিটা অংকৰ আগত দশমিক হ'ব এটো আনসাৰ নেক্সট কোৱেশ্চন 5725 ইয়াক 1000 ৰে ডিভাইড কৰিলে কিলোগ্ৰাম এককলৈ পৰিৱৰ্তন হ'ব 5725 একৰ পাছত তিনটা শূন্য আছে গতিকে এটা দুটা তিনটা অংকৰ আগত দশমিক হ'ব কিলোগ্ৰাম ইয়াছে ইয়াৰ আনসাৰ শুদ্ধবোৰত টিক চিন আৰু অশুদ্ধবোৰত পূৰণ চিন দিয়া অশুদ্ধক এটা শুদ্ধকৈ লিখা 1 মিলিমিটাৰ ইজ ইকুৱেল টু 0.1 সেন্টিমিটাৰ কাৰণ তোমালোকে সকলোৱে জানা যে 10 মিলিমিটাৰ হলে কি হয় 1 সেন্টিমিটাৰ হয় তেন্তে 1 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হ'ব 10 ভাগৰ 1 সেন্টিমিটাৰ that means 0.1 সেন্টিমিটাৰ গতিকে এটো শুদ্ধ নেক্সট 800 মিটাৰ 0.8 কিলোমিটাৰ 800 মিটাৰ 800 মিটাৰক কিলোমিটাৰলৈ অৰ্থাৎ সৰু একক 800 মিটাৰক কিলোমিটাৰলৈ
1000 হৰণ কৰিব লাগিব তো এইটো হ'ব কি 0.800 ইয়াক এনেকুৱা লিখিব পাৰি 0.8 গতিকে 6ৰ 2 শুদ্ধ 2785 সেন্টিমিটার ইজ ইকুয়াল টু 27.85 মিটার কারণ সেন্টিমিটার মিটাৰৰ সম্পৰ্কটো জানা 100 সেন্টিমিটার 1 মিটার গতিকে সেন্টিমিটাৰক ডাঙৰ এককলৈ নিওঁতে 100ৰে ডিভাইড কৰিলে দুটা অংকৰ আগত দশমিক হ'ব আছে গতিকে কাৰেক্ট 4 নম্বৰ 1 মিলিগ্ৰাম 1 মিলিগ্ৰাম কিমান হ'ব গ্ৰামত প্ৰকাশ কৰিলে হ'ব 1000 ভাগৰ 1 কাৰণ তোমালোকে সকলোৱে জানা যে 1000 মিলিগ্ৰাম হলে 1 গ্ৰাম হয় 1000 মিলিগ্ৰাম হলে 1 গ্ৰাম হয় তেন্তে 1 মিলিগ্ৰাম হলে কিমান হ'ব 1000 ভাগৰ 1 গ্ৰাম আৰু ইয়াক দশমিকত লিখিলে তিনিটা শূন্য আছে একৰ পাছত গতিকে তিনিটা অংকৰ আগত দশমিক হৈছে কাৰেক্ট 4 নম্বৰ 1 মিলি লিটাৰ সমান 0.001 লিটাৰ 1 মিলিলিটাৰ তোমালোকে সকলোৱে জানা যে 1000 মিলিলিটাৰ ml is equal to 1 L লিটাৰ বুলি জানা গতিকে 1 ml হলে কিমান হ'ব 1000 ভাগৰ 1 L হ'ব আৰু ইয়াক দশমিকত প্ৰকাশ কৰিলে তিনিটা শূন্য আছে এটা দুটা তিনিটাৰ আগত দশমিক বহিব অৰ্থাৎ 0.001 L 0.001 L লিটাৰ এইটো কাৰেক্ট হ'ব